সুপ্ৰিম কোৰ্টত যে কেছটো দিছে গোটেই মেটাৰটো ভালকৈ প্ৰথম কি কেছটো এই লুটুবাৰী লুটুমাৰীত মানে সুপ্ৰিম কোৰ্টৰ তাত কেইজনমান লোক যিসকল স্বাধীনতাৰ আগৰ পৰা আছে তেওঁলোকে তথ্যসহ তেওঁলোকৰ যে 3টা প্ৰজন্ম ইয়াত আছে গোটেইখিনি তাত জমা দিছে কোন সময়ত ছাৰ্ভে হৈছিল কি আছিল গোটেই ৰেকৰ্ডসহ তাৰপিছত সুপ্ৰিম কোৰ্টত যোৱা নৱেম্বৰ মাহৰ 8 তাৰিখে তাত এটা হিয়াৰিং হ'ল আকৌ 17 তাৰিখে হ'ল আৰু 8 তাৰিখে কিন্তু ষ্টেটাছ কো দিছে মানে প্ৰথম অৰ্ডাৰটো দিছে সুপ্ৰিম কোৰ্টে যেতিয়ালৈকে এইটো ফাইনেল একো ডিচিশ্যন নহয় তেতিয়ালৈকে ষ্টেটাছ কো মেইনটেইন কৰিব লাগে যাতে উচ্ছেদ নহয় বা একো তাত যাতে সাল সলনি নহয় তাৰপিছত 18 তাৰিখে গ'ল আকৌ 28 তাৰিখে এই 28 তাৰিখেও গ'ল 28 তাৰিখে আকৌ 12 তাৰিখ 28 তাৰিখে এটা অৰ্ডাৰ দিছে যে নো এনি কোয়াৰ্চিভ একশ্যন কেন বি টেকেন মানে একদম এইটো স্পষ্ট লিখিছে এইটো ডিচি আৰু DFO ৰিচিভো কৰিছে তেওঁলোকৰ ডিচিলৈ এটা কপি দিছে DFOলৈ এটা দিছে ছেপাৰেট মই দেখিছোঁ ৰিচিভ কপিও মই পাইছোঁ তাৰপিছতো তেওঁলোকে গৈ পেলাই কি কৰিছে যি তিনি চাৰিজন লোক সুপ্ৰিম কোৰ্টৰ আবেদনকাৰী আছিল তাৰ পৰা দুজনক উঠাই আনি পেলাই কৈছোঁ থানাত বহাই ৰাখিছে বহুত দাবী ধমকি দিছে তেওঁলোকে কৈছে আমি কেছ উদ্ধাৰ নকৰোঁ যিটো আমি কৰিছোঁ থানাত উঠাই আনি তেওঁলোকক হেৰেছমেণ্টো কৰিছে তেওঁলোকে কেছ উঠাই নলয় বুলি কৈছে তথাপিও তাৰ পিছদিনা গৈ বুলডোজাৰ লগাই ভাঙি আছে এতিয়া এই কথাটো সুপ্ৰিম কোৰ্টত আমি এইটো আকৌ লৈ গৈ আছোঁ বা জনাম যে তেওঁলোকে কোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে মানে আমাৰ আপত্তিটো হ'ল যে তেওঁলোকে যদি সুপ্ৰিম কোৰ্টকো নামানে এই চৰকাৰে মানে ইমানেই আক্ৰোশমূলকভাৱে তেওঁলোকে কণ্টেম্প অফ কোৰ্ট কৰা হ'ব এইটো কিন্তু সেইটো সেইদিনাই কৈছোঁ আমি এই 12 তাৰিখে হিয়াৰিং আছে কিন্তু এই কথাটো সুপ্ৰিম কোৰ্টক যে অমান্য কৰিছে এই কথাটো কিন্তু অসমৰ ৰাইজক আমি অৱগত কৰিলোঁ যিহেতু আমি সুপ্ৰিম কোৰ্টত জনাম থেংক ইউ এইটো ভুৱা বাতৰি UDF কাৰো লগত চামিল নহয় শক্তিশালী দল এটা দুৰ্বল দলৰ লগত চামিল হয় নেকি আপোনালোকে দেখিছে আজি কংগ্ৰেছৰ অৱস্থা আপোনালোকে দেখিছে কংগ্ৰেছৰ আমি যোৱা নিৰ্বাচনত কংগ্ৰেছ UDF BPF একেলগে খেলি কংগ্ৰেছে 29খন আসন পাইছিল এতিয়া কংগ্ৰেছৰ MLA তো 20-21 জনহে আছে তেখেতসকলৰ লগত সেই MLA সকল নাই আজি যেটো অৱস্থা দেখিছে কংগ্ৰেছৰ আপোনালোকে এই দুৰ্বল দলৰ লগত আমি যোৱাৰ কি প্ৰশ্ন আছে এতিয়া আমি 15 জন বিধায়ক আছো আৰু শক্তিশালী দল এটা বেলেগৰ লগত নাযায় এটো ভুৱা নিৰ্বাচন আমাৰ দলক দুৰ্বল কৰাৰ কাৰণে এটো আজি নহয় যোৱা 20 বছৰ এনেকুৱা প্ৰপগণ্ডা বহুত হল UDFৰ লগত কিন্তু এটো প্ৰমাণিত হৈছে যে এইবিলাক ভুৱা প্ৰপগণ্ডা হয় যিমান আমাৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ কৰিব আমাৰ শক্তি তিমান বৃদ্ধি হ'ব AGBৰ লগত কৈছে যে 2 জন বিধায়ক AGBৰ লগত যোৱাৰ লগত যোজা কৰিছে আমিও লক্ষ্য কৰিছোঁ আপোনালোকে জানে যে বৰাকৰ 2 জন বিধায়ক আমি 6 মাহ আগত তেখেতসকলক নিলম্বন কৰি থৈ দিছোঁ 6 বছৰৰ কাৰণে তেখেতসকলে এন্টি পাৰ্টি এক্টিভিটিজৰ কাৰণে তেখেতসকলক আমি 6 বছৰৰ কাৰণে নিলম্বন কৰি থৈছোঁ এতিয়া তেখেতসকলে ক'ত যায় কি যায় তেখেতসকলৰ ব্যক্তিগত কথা গতিকে মই ভাবো তেখেতসকলে তো 6 বছৰৰ কাৰণে দলৰ ভিতৰতেই নাই পাৰ্টি বিচাৰি আছে তাত কি সমষ্টিত আপোনালোকে কোন সমষ্টি আছে আমাৰ পাৰ্টি আমাৰ শক্তিশালী পাৰ্টি আছে তাতে আপোনাৰ হাইলাকান্দি কোৰ্টৰ ভাল সিনিয়ৰ এডভোকেট কেইবাজনে আমাৰ দলৰ টিকেট বিচাৰি আছে এজন কলেজৰ প্ৰিন্সিপাল তেখেতে বহুত মানে শিক্ষিত মানুহ তেখেতে আমাৰ কাটলিচৰা আলগাপুৰ এই সমষ্টিৰ কাৰণে টিকেট বিচাৰি আছে এনেকুৱা বহু কেইজন মানুহ আমাৰ সেই সমষ্টিৰ পৰা বিচাৰি আছে গতিকে তাতে আপোনালোকে দেখিছে যোৱা কেইদিনৰ পৰা দেখিছে তাতে সাংগঠনিক কামো চলি আছে দ্ৰুতগতিত চলি আছে প্ৰশ্ন আছিল যদি আপোনালোকৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো চলি আছে এটা আপোনালোকৰ দাবী 7 জনগোষ্ঠীৰ হ'ব লাগে আমাৰ দাবী নহয় সপ্তম যেটো জনগোষ্ঠী কলিতা তেখেতসকলেও দীৰ্ঘদিনৰ পৰা দাবী কৰি আছে মই এই কথাষাৰ কৈছোঁ যে 6 জনগোষ্ঠী আজি তেখেতসকলৰ দীৰ্ঘদিনীয়া দাবী কংগ্ৰেছেও বহুতবাৰ ৰেজুলেশ্যন লৈ দিল্লীত পঠাইছে আৰু তাতে ঠাণ্ডা অৱস্থাত সেই ৰেজুলেশ্যন পৰি আছে মোৰ মনত পৰে 2011ৰ পিছৰ বিধানসভাত ৰেজুলেশ্যন লৈ দিল্লীত পঠোৱা গৈছিল দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছিল দিছপুৰতো কংগ্ৰেছৰ চৰকাৰ আছিল আমি ইউনানিমাছলি ডিসিজন লৈ পঠালো 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে এটো ঠাণ্ডা অৱস্থাত আছে বিজেপি আহি প্ৰতিশ্ৰুতি দিলে বিজেপিৰো 10 বছৰ পাৰ হ'ল বিজেপিও সেই একেই বিশ্বাসঘাতকতা কৰিয়ে গ'ল 10 বছৰ পাৰ কৰি লাষ্ট দিন এতিয়া প্ৰায় লাষ্ট এছেম্বলি বুলি ক'ব লাগিব ফেব্ৰুৱাৰীটো ইন্টাৰিয়াম বাজেটে হ'ব 3 দিনীয়া তো লাষ্টৰ দিনৰ লাষ্ট আৱাৰত লাষ্ট মিনিটত এটা গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰিপৰ্ট এটা সাবমিট কৰি তেখেতসকলে পলাই গুচি গ'ল আমি আলোচনা বিচাৰিলোঁ নিদিলে গতিকে আমাৰ স্থিতি হ'ল দলৰ 6 জনগোষ্ঠী যি দীৰ্ঘদিনীয়া তেখেতসকলৰ দাবী
এতিয়া আৰু এটা জনগোষ্ঠীও দাবী কৰি আছে, এতিয়া নহয় বহুত দিনৰ পৰা, কলিতা জনগোষ্ঠী, তেখেতসকলক মিলালে 7 জনগোষ্ঠী হয়। তো 6 কক বা 7 কক এই জনগোষ্ঠীসকলৰ দীৰ্ঘদিনীয়া দাবী চৰকাৰে শুনিব লাগে, পজিটিভ সিদ্ধান্ত হ'ব লাগে, এক্সিষ্টিং জনগোষ্ঠীৰ কোনো ক্ষতি নোহোৱাকৈ এই সকলোকে জনগোষ্ঠীৰ মৰ্যাদা দি দিব লাগে। এইখিনি সমাজ বিজ্ঞানীসকলে ক'ব খোজে যে জনজাতিকৰণ হোৱাৰ পাছৰ পৰা জেনেৰেল কাষ্টৰ মানুহখিনিয়ে মুখ্যমন্ত্ৰী পদত কেতিয়াও অধিষ্ঠিত হ'ব নোৱাৰিব, তেনে এটা ধাৰণা দিব খোজে, সেই বিষয়টো কি কয়, ইনক্লুডিং মাইনৰিটি? সেই চিন্তা হেমন্ত বিশ্ব ডাঙৰীয়াই কৰক, সেই চিন্তা গৌৰৱ গগৈয়ে কৰক, সেই চিন্তা আমাৰ কৰিব লগা কি আছে? সেই চিন্তা আমিতো কৰিব লগা একো নাই। মাইনৰিটি আমি এইটো নহয় যে মুখ্যমন্ত্ৰী অসমত হ'ব লাগিব, আমি বিচাৰোঁ যে অসমখন বা আৰু টুকুৰা টুকুৰা হ'ব নালাগে। বৰ অসম আৰু সপোন দেখিছিল আমাৰ পূৰ্বপুৰুষসকলে, ইয়াৰে থকা যিসকল ঋষি মনীষী আছিল তেখেতসকলে, কিন্তু অসমটো বহুত টুকুৰা টুকুৰা 6-7 টুকুৰা হৈ গ'ল। এতিয়া যিখিনি আছে এইখিনি আৰু টুকুৰা টুকুৰা অসম হ'ব নালাগে। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, সকলোৱে মিলিজুলি থাকিব লাগে। মুখ্যমন্ত্ৰী মুছলমানৰ বা আমাৰ হোৱা UDFৰ কোনো লক্ষ্য নহয়। আমি বিচাৰোঁ অসমখন আগুৱাই যাওক, অসমত এই সাম্প্ৰদায়িকতা এইটো শেষ হওক আৰু সকলোৱে মিলিজুলি আমি অসমখন আগুৱাই ল'ব লাগে। এইটোৱে আমাৰ টাৰ্গেট, মুখ্যমন্ত্ৰী হোৱা টাৰ্গেট নহয়। কোন মুখ্যমন্ত্ৰী হ'ব হ'ব। আপোনালোকৰ 4জনকৈ বিধায়ক অগপত যোগদান কৰিব বুলি চৰ্চা হৈ আছে, আৰু অগপৰ এগৰাকী নেতাই কৈছে যে 4জন বিধায়কে যোগদান কৰিব, আৰু তাৰ ভিতৰত কৰিমুদ্দিন বৰভূঞাৰ নামটো চৰ্চাত আছে। কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়াটো নিজেই মই দেখিছোঁ টিভিত তেখেতে কৈছে যে এইটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় নিউজটো। তেখেতে কৈছে মই তো UDFৰ বিধায়ক, আৰু তেনেকৈ কৈছে যে এইটো কৰিমুদ্দিন বৰভূঞাই নিজে কণ্ডেম কৰিছে সেই নিউজটো। আৰু বাকী থাকিল 2জনৰ কথাটো মই ক'লোৱে, 2জন বিধায়কক আমি অলৰেডি ছাছপেণ্ড কৰি থৈছোঁ 6 বছৰৰ কাৰণে। এতিয়া তেখেতসকলে যদি ক'ৰবাত যায়, কোনোবা লয়, এইটোতো আমাৰ ক'ব লগা একো নাই, যিহেতু 6 বছৰৰ কাৰণে আমি তেখেতসকলক মানে হেৰিয়ে দিছোঁ, বিশ্ৰামেই দিছোঁ। দল বিৰোধী কাৰ্যকলাপৰ কাৰণে 6 বছৰৰ কাৰণে তেখেতসকলে বিশ্ৰামত আছে। গতিকে ক'ত যাব নাযাব সেই 2জনৰ বিষয়ে আমি বিশেষ ক'ব লগা নাই। হৈ গ'ল, ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।